নমস্কাৰ সকলোকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা একচুৱেলি আহিছিলোঁ ল'ৰা ক্ৰিকেট কোচিঙৰ কাৰণে আৰু সেইকাৰণে এতিয়া বৰ ধুনীয়াকৈ একচুৱেলি আউটডোৰ ষ্টেডিয়ামটো বহুত ধুনীয়াকৈ সজাই দিয়ে বহুত ধুনীয়া ধুনীয়া ফুল পুলি ৰুৱে মানে ভাল লাগে এইটো টাইমত আৰু সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ যেতিয়া ফুলখিনি ধুনীয়াকৈ ফুলি হৈ যাব তেতিয়াও মই আপোনালোকক এবাৰ দেখুৱাম পৰিৱেশটো কেনেকুৱা হৈ যায় আৰু সেয়াই সেইকাৰণে অকণমান ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ এতিয়াৰ পৰাই ল'ৰাই খেলি আছে ফিল্ডত মই ভাবিলোঁ অকণমান ৱাক কৰোঁ আৰু ইয়াৰ ভিউটো আপোনালোকক দেখুৱাম আৰু চাওকচোন ইমান ধুনীয়াকৈ নিট এণ্ড ক্লিনকৈ ধুনীয়াকৈ ৰাখিছে আপোনালোকে চাগে আহিছে আউটডোৰ ষ্টেডিয়ামলৈ আৰু ইয়াত এটা ফুল এটা লগাইছে এই জালবোৰ দেখিছেনে জালি জালি এনেকৈ নেটৰ নিচিনা লগাই থৈছে টাববিলাকত তাত একচুৱেলি সেয়া মাটি ভাঙি থৈছে তাত মাটি ভৰাই গুজি 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 এনেকৈ ওপৰৰ পৰা তললৈকে ফুল লগাই দিছে চাওক আৰু এই ফুলখিনি ফুলিলে কমটি ধুনীয়া লাগিবনে বহুত ইউনিককৈ বস্তুটো কৰিছে মই ভাবিলোঁ সেইকাৰণে অকণমান আপোনালোকক দেখাওঁ বহুত ধুনীয়া লাগিলে দেখি তাৰ পৰা ওলায়ে ল'ৰাক লৈ ঘৰলৈ আহি আমাৰ ঘৰৰ ওচৰতে চকিডিং ফিল্ডত এখন মেলা নহয় ঠিক এক্সপ' টাইপৰ এখন হৈ আছিলে চ' ভাবিলোঁ তালৈ আহোঁ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কিন্তু আহিব পৰা নাই মা বেটা আহিলোঁ আৰু আহিয়ে পোহৰে ইমান বেছি মাস্তি কৰিলে নহয় এইটো খেলিলে আৰু এটা কিবা কিবি আছিলে সেইবিলাক খেলিলে আমিও অকণমান এক্সপ্ল'ৰ কৰিলোঁ কি আছে ভিতৰখিনি অৱশ্যে সেইদিনা লাষ্ট ডে আছিলে মই গোটেই এক্সপ'খন আপোনালোকক দেখুওৱা নাই থুলমূলকৈ অকণমান দেখুৱাইছোঁ আৰু ময়ো অৱশ্যে তাত এটা দুটা বস্তু কিবা কিবি ল'লোঁ সৰু সুৰা তাৰ মাজত ল'লোঁ এই ফুলটো যিটো এটা ইনড'ৰ প্লেণ্ট আছিলে বহুত বেছি ভাল লাগিলে 100 ৰুপিজ লৈছিলে এইটো প্লেণ্টটোৰ নাম মই ভালকৈ নাজানো এতিয়া ভাবিছোঁ ইয়াক ধুনীয়াকৈ এটা বাউলত ধুনীয়াকৈ সজাই ইনড'ৰ প্লেণ্ট যিহেতুকে ভিতৰত ৰাখোঁ চ' ব'লক আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব মোৰ এইটো ডিনাৰ ছেটৰ এটা বাউল আছিলে যিটো অকণমান ক্ৰেক হৈ ভাঙি গ'ল এইটো দেখিছেনে আপোনালোকে চ' ভাবিলোঁ কালি যে আনিছিলোঁ ফুলটো সেই ফুলটো মই ইয়াতে লগাই দিওঁ বুলি দেখিবলৈও ভাল লাগিব ৱেষ্টো নাযায় আৰু থাকিও যাব ধুনীয়াকৈ চ' ব'লক কালি যে আনিছিলোঁ মই ফুলটো এইটো ফুল এইটো মই ইয়াত লগাই লওঁ বহুত ছফ্ট হয় একচুৱেলি চুবলৈও ভয় লাগিছে কিন্তু চুইছোঁ আৰু তো মৰমত লগাব লাগিব তাক যিহেতুকে এইফালে এটা ছাইডত পুলিও ওলাই আছে বৰ বেছি প্ৰেছাৰ দিয়াও নাই মই সেইকাৰণে ফুলটোৰ নামটো মই ভালকৈ নাজানো আপোনালোকে যদি জানে মোক জনাব হা কিন্তু মোৰ বৰ ভাল লাগিলে ইনড'ৰ প্লেণ্টছ হয় মই এইবিলাক প্লেণ্টছ বহুত ভাল পাওঁ সেইকাৰণে ভাবিলোঁ লৈ আহোঁ বুলি এয়া চাওক একদম হালকা ফুলকাকৈ লগালোঁ তাক এতিয়া অকণমান ডেক'ৰেশ্যন কৰিলোঁ এইটো চাওক অকণমান ইনে তাক সজাই দিলোঁ ভাল লাগিলে চ' এতিয়া তাক মই প্লেচ কৰি দিওঁ আৰু সেয়া মোৰ ফুল ৰেডি বাউলত কেনেকুৱা লাগিছে বাৰু মোৰতো ভাল লাগিছে এইয়া দেখিছেনে মই বাউলটো ৰাখিছোঁ আমাৰ বেডৰুমত এইটো চাওক কেনেকুৱা লাগিছে এতিয়া যাওঁ বাহিৰৰ ফুলখিনিলৈ অকণমান কিবা কিবি চেঞ্জ কৰিব লগা আছে চ' ব'লক যাওঁ টাব কেইটামান আনি থৈছোঁ ধুনীয়াকৈ ৰিপ্লেচো কৰিব আছে চ' সেইখিনি কৰোঁগৈ এতিয়া দেখিছেনে এই পুলিটো এই কাপামৰ পুলিটো মানে অকণমান হেৰি হৈ গৈছিলে আৰু টাবটো অৱস্থা নাইকিয়া হৈ গৈছিলে বহুত পুৰণা হ'ল অৱশ্যে সেইকাৰণে এতিয়া কালি টাব আনিলোঁ টাব আনি ভাবিছোঁ এতিয়া ধুমাধুম টাবত লগাওঁ আৰু এইফালে বস্তাত দেখিছে নহয় মাহঁতৰ ঘৰৰ পৰা আনিছিলোঁ মাটি আৰু গোবৰ মিক্স এয়া এইখিনি ইয়াত আছে এইখিনি উলিয়াই লওঁ উলিয়াই পেলাই ধুনীয়াকৈ মিক্স কৰি লওঁ তাৰপিছত দেখাম আপোনালোকক এয়া এতিয়া লাগি গৈছোঁ কামত মাটি আৰু গোবৰখিনি ভালকৈ মিক্স কৰি টাবটো চেঞ্জ কৰি এনেকৈ পুলিকেইটা বেলেগ কৰি দিছোঁ একচুৱেলি বহুত দিনৰে হ'ল টাববিলাকৰ মাটিও চেঞ্জ কৰিবলৈ হৈছে লাহে লাহে কৰিম একেদিনাই যিহেতুকে চব কৰাটো পচিবল নহয় এইটো হ'ল আৰু দুটা টাব আছে এই দুটা টাবো আনিছিলোঁ মই তাহাঁতক ফুটা কৰি থৈ দিছোঁ অলৰেডি আগতে আৰু এতিয়া এইটো এটা দেখিছেনে মোৰ বহুত দিনতে টাবটো ভাঙি গৈছিলে চ' এইবিলাক মানে ফুলৰ ইমান বেছি মেহনতি কৰিব নালাগে
তথাপিতো মাটিখিনি বহুত পুৰণা হ'ল কাৰণে মাটিখিনি মই একেবাৰে অঁতৰাই ফুলকেইটা চব অঁতৰাই মানে বেলেগ ৰিপ্লেচে কৰি দিলোঁ। নতুনকৈ ফ্ৰেছ মাটি ভৰাই সেইখিনি লগাই দিলোঁ। সেইখিনি লগাওঁতে বৰ বিশেষ কষ্ট নহ'লে অৱশ্যে, কাৰণ এইবিলাক পটকপট মানে ইমান মেহনতিৰ ফুল নহয়, ধুনীয়াকৈ হৈয়ে যায় বাৰু। ৰাতিপুৱা উঠিয়ে যেতিয়া এই ফুলখিনি দেখোঁ মনটো বহুত বেছি ভাল লাগে। চবেই কয় ভাড়াঘৰত থাক ইমান ফুল কৰ, কিন্তু কিয় নাজানো মোৰ ভাল লাগে। ক'ৰবাত গ'লে কিবা এটা দেখোন হাতত আহেই, কিনিয়ে অনা হয় বা মানুহৰ ঘৰলৈ গ'লে মানুহক কেতিয়াবা খুজিও অনা হয়, লাগিলে জাগা থাকক বা নাথাকক। কাৰ কাৰ বাৰু এইটো প্ৰিয়। মোৰ অৱশ্যে এই ফুলৰ বেমাৰটো লাগিলে ক'ভিডৰ পৰাহে, তাৰ আগতে আছিলে কিন্তু ইমানো বৰ বিশেষ নাছিলে। চ' সেইকাৰণে এতিয়া যেতিয়া সেইটো বস্তু লাগি গ'ল ন, এতিয়া মানে মোৰ শান্তি নালাগে। য'তেই গ'লে ফুল চাওঁ, মানে কি কৰিব পাৰোঁ সেইটো চাওঁ একচুৱেলি। আৰু টাব বাঢ়ি বাঢ়ি গৈহে আছে কমাৰ চাই। এইজোপাও ৰিপ্লেচ কৰিব লগা আছিলে। এইটো অৱশ্যে নতুন মাটি আছিলে, বেছি দিন হোৱা নাছিলে, সেইকাৰণে তাক তেনেকেই ভৰাই দিলোঁ। জাষ্ট মাটিখিনি ভালকৈ ভৰাই তাক ফিট কৰি দিলোঁ। আৰু কেইটামান টাব ঠিক কৰিব লগা আছে, সেইখিনিও কৰিম, কিন্তু এনেকৈ নহয়, মাটি আৰু অকণ আনিব লাগিব। লাহে লাহে মই সেইখিনিও কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই। দিনটো কি কৰিলোঁ সেয়া আপোনালোকক দেখালোঁ। এখন লাঞ্চ থালিও প্ৰিপেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'বিলাক চাব আৰু কেনেকুৱা পাই জনাব কমেণ্ট কৰি। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ বাই বাই।